অনুশীলনী 8B 4 নম্বৰৰ পৰা আগৰ অংককেইটা কৰি দিয়া হৈছে। যদি চোৱা নাই তলত লিংক দিয়া আছে, কিনি চাই ল'বা। এতিয়া আৰম্ভ কৰিছোঁ তোমালোকৰ 4-1 পৰা। কি কৈছে প্ৰশ্নত? 1500 টকাৰ কিমান শতাংশৰ মান 375 টকা। কি কৈছে? ইমান টকাৰ কিমান শতাংশ? তেতিয়া কিমান শতাংশৰ মান হ'ব যেতিয়া সেইখিনি আমাৰ দিয়া নাই, শতাংশৰ মানখিনি নিৰ্ণয় কৰিব লাগিব। গতিকে সেইখিনি আমি ধৰি ল'ব লাগিব। কি যে ধৰা হ'ল যে x টকাত ধৰা হ'ল লেট 1500 টকাৰ কিমান x শতাংশৰ মান ইমান টকা, x শতাংশৰ মান x শতাংশৰ মান কিমান হ'ব এইখিনি আমি ধৰি ল'লোঁ। কিমান? 375 টকা। এতিয়া ইমান টকাৰ ইমান শতাংশৰ মান ইয়াৰ আগত আমি পঢ়িছিলোঁৱে। গতিকে আমি কি লিখিব পাৰোঁ এতিয়াকে যে 1500 শতাংশ টকাৰ ৰ মানে পূৰণ হৈ যাব, শতাংশ মানে কিমান x/100 ইকুৱেল কিমান 375 এইখিনি আছে। এতিয়া লঘিষ্ঠ আকাৰত লৈ কি হ'ব? 0 0 কেঞ্চেল আউট হৈ যাব। তাৰপিছত কিমান থাকিব? 15x ইকুৱেল 375। এইখিনিৰ লগত পূৰণ হৈ আছে। x 15ৰ লগত পূৰণ হৈ আছে, হ'বলৈ গ'লে হৰণ হ'ব। আমি সকলোৱে জানো হৰণ বহুৱাই দিম 375। এতিয়া লঘিষ্ঠ আকাৰত ল'লে যিখিনি মান পাম সেইখিনি হ'ব শতাংশৰ মান। এতিয়া শেষৰ অংকটো কিমান আছে? 5 আছে। আমি জানো কোনো এটা সংখ্যাৰ শেষৰ অংকটো যদি 0 আৰু 5 থাকে সেইটো 5ৰ বিভাজ্য হ'ব। গতিকে 5ৰে হৰণ যাব 3 বাৰ। ইয়াত 3ৰ মাজত তো নাযায় 2টা। 37ৰ মাজত কেইবাৰ যাব? 6 বাৰ। 5 6 গুণ 30, 7 বাৰ যাব। 5 7 গুণ 35, 7 বাৰ। তাৰপিছত কিমান থাকিব? 2 থাকিব। 25ৰ মাজত 5 বাৰ। এতিয়া এইফালে আৰু আছে 3। 3ৰ হৰণ যাব 3, 3ৰ মাজত 1 বাৰ, 7ত 2 বাৰ, 7 3 2 গুণ 6, 1 থাকিব। 15ৰ মাজত 5 বাৰ। কিমান হ'ল? 25 হৈ গ'ল এইখিনিয়ে। এতিয়া আমি কি লিখিম? যে ইমান টকাৰ কিমান শতাংশৰ মান ইমান টকা। এতিয়াকে আমি লিখিব পাৰিম যে 1500 টকাৰ কিমান শতাংশ? 25 শতাংশৰ মান কিমান হ'ল? 375 টকা হৈ গ'ল। নিশ্চয় বুজি পাইছোঁ। অ'কে, এইটো শেষ। নেক্সট নম্বৰ 5 যে ধ্ৰুৱই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 600 নম্বৰৰ ভিতৰত 525 নম্বৰ পালে। তেওঁ কিমান শতাংশ নম্বৰ পালে? মানে শতকৰা নম্বৰ। এইটো আমি কেনেকৈ ওলাম? যে ধ্ৰুৱই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 600 নম্বৰ পৰীক্ষা দিছিল, কিন্তু পাইছিল কিমান? 525 নম্বৰ। গতিকে শতকৰা নম্বৰহে ওলাব দিছে। এতিয়া শতকৰা নম্বৰ মুঠ নম্বৰ কিমান এইখিনি লিখি ল'ব লাগিব। মুঠ নম্বৰ আছিল 600। তো 600 নম্বৰ পৰীক্ষা দিছিল। প্ৰাপ্ত নম্বৰ কিমান নম্বৰ পাইছিল? হ'ল প্ৰাপ্ত নম্বৰ। প্ৰাপ্ত নম্বৰ হ'ল 525। এতিয়া শতকৰা নম্বৰ কিমান এইটো ওলাব দিছে। তো শতকৰা নম্বৰ আমি এটা সূত্ৰ শিকিছিলোঁ ইয়াৰ আগত, যে শতকৰা নম্বৰ ইকুৱেল কি মুঠ নম্বৰ বাই প্ৰাপ্ত নম্বৰ। মুঠ নম্বৰ বাই প্ৰাপ্ত নম্বৰ ইকুৱেল প্ৰাপ্ত নম্বৰ বাই মুঠ নম্বৰ ইনটু 100। এইটো হ'ল সূত্ৰ। এই সূত্ৰ প্ৰয়োগ কৰি আমি কি ওলাব পাৰোঁ? শতকৰা নম্বৰ ওলাব পাৰোঁ। ঠিক ইয়াত একেবাৰে সহজ পদ্ধতি প্ৰয়োগ কৰা হৈছে। 600 525 ইনটু 100। এতিয়া লঘিষ্ঠ আকাৰত ল'লেই ওলাই পৰিব। কেঞ্চেল আউট হৈ গ'ল, থাকিল 6। এইখিনি আমি লঘিষ্ঠ আকাৰত
এইটো ল'ব হৰণ নাযায় 5 হৰণ নাযায় 2 হৰণ নাযায় 3 হৰণ নাযায় তো আমি কি কৰিম এইখিনি প্ৰব্লেম হ'লে কি ডাইৰেক্ট হফালে লৈ হৰণ কৰি দিম আমি ওয়েবসাইটত 6 525 কেইবাৰ হৰণ যাব এটা ধৰি কিমান পালো এইখিনি পালো গতিকে 87.5 শতাংশ নম্বৰ কিমান লিখিম আমি 87.5 ইমান শতাংশ নম্বৰ পালে লিখি দিলো যে ধ্ৰুৱই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 600 নম্বৰ পৰীক্ষা দিছিল 525 নম্বৰ পালে তেওঁ কিমান শতাংশ নম্বৰ পালে শতাংশ হ'ল ইমান একেবাৰে সহজ শতাংশ ওলোৱাৰ সূত্ৰটো আছিল যে প্ৰাপ্ত নম্বৰ বাই মুঠ নম্বৰ ইনটু 100 তে লঘিষ্ঠ আকাৰত লৈ যিখিনি থাকিলে হৰণ কৰি দিলো অৰ্থাৎ ইমান পাৰ্চেন্ট তেওঁ পালে উত্তৰ হৈ গ'ল নেক্সট নাম্বার 6 যে 500 নম্বৰৰ পৰীক্ষা এটাত নীলমে 82% নম্বৰ পাই উত্তীৰ্ণ হ'ল নীলমে মুঠতে কিমান নম্বৰ পালে সেইটো সোধা নাই এতিয়া সুধিছে মুঠ নম্বৰ আছিল কিমান 500 নম্বৰৰ পৰীক্ষা দিছিল কিন্তু কিমান শতাংশ পাইছে 82% পাইছে ঠিকে নম্বৰ পাই উত্তীৰ্ণ হ'ল তে নীলমে মুঠতে কিমান নম্বৰ পালে কিমান নম্বৰ পালে সেইটোৱে প্ৰশ্ন কৰিছে তে কিমান নম্বৰৰ ভিতৰত কিমান পাৰ্চেন্ট পালাম সেইখিনি লিখিম যে 500 নম্বৰৰ কিমান শতাংশ পাইছে 82 গতিকে আমি লিখিম 500 নম্বৰৰ কিমান পাৰ্চেন্ট 82% পালে গতিকে এইখিনি লিখিম আমি 500 নম্বৰৰ ৰ মানে পূৰণ আমি সকলোৱে জানো ইয়াত কি হ'ব 1ৰে হৰণ কৰিলে 82 যিখিনি হয় সেইখিনি হ'ব উত্তৰ কিমান কেনসেল হ'ব কিমান হ'ব যে 5 * 82 একেবাৰে সহজ এতিয়া পূৰণ কৰিলে যিখিনি হয় সেইখিনি হ'ব তেখেতৰ মুঠ নম্বৰ কিমান হ'ব 8 কে 5 2 গুণ 10 0 8 5 গুণ 40 40 41 এইখিনি আছিল মুঠ নম্বৰ এইখিনি নম্বৰ তেওঁ পাইছিল কোনে নীলমে পোৱা মুঠ নম্বৰ এতিকে ইমান ঠিক আছে মুঠ নম্বৰ পালে কিমান 410 आंसर हो गया एक और हॉस नेक्स्ट